পৰিছোঁ কাৰণ এই অনুষ্ঠানটোৰ জৰিয়তে আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসমূহ একগোট হৈছোঁ। আমাৰ এখন ধুই নৱোদয় জাতীয় বিদ্যালয় 1999 চনতে স্থাপিত হৈছিল। এই অনুষ্ঠানটিৰ জৰিয়তে আমাৰ প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীসমূহো ইয়াত উপস্থিত হৈছেহি। তেখেতসকলক লগ পাই আমি খুবেই আনন্দিত হৈছোঁ, আৱেগিক হৈ পৰিছোঁ। বহুত ভাল লাগিছে অনুষ্ঠানটিত, সকলোৰে সমৰ্থন আগবঢ়াইছে, ৰাইজৰ সহায় সহযোগিতা আমি পাইছোঁ। অনুষ্ঠানটোলৈ আমি খুবেই আনন্দিত। আমি ধুই নৱোদয় জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে লগ হৈ ধুই নৱোদয় জাতীয় বিদ্যালয়ৰ 25তম বৰ্ষ গৰাকা হিচাপে আমি ৰূপালী জয়ন্তী উদযাপন কৰাৰ কাৰণে যি দিহা কৰিছিলোঁ, সেই উদযাপনটিত আমি পুৰণি শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আটাই লগ হৈ প্ৰতিটো কাৰ্যসূচী সফলভাৱে আমি ৰূপায়ণ কৰিছোঁ। আৰু আজিৰ আমাৰ অলপ সময়ৰ পিছত আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। আমি মুকলি সভাত আচলতে আমি গোটেই জীৱনটো এই ধৰণৰ লিখা পঢ়া বা আমাৰ ছাত্ৰ ছাত্ৰীক অকণমান আগবঢ়াই নিয়া এই কামতেই জড়িত হৈ আছোঁ। কামৰূপ জিলাৰ এইখিনি ঐতিহাসিক স্থান, বৰলীয়া আৰু নোনা নদীৰ পলসেৰে সিক্ত বৃহত্তৰ ধুই অঞ্চল। আগতে ৰাস্তা ঘাট বা শিক্ষা দীক্ষাৰ ফালৰ পৰা যথেষ্টখিনি পিছপৰা আছিল। আৰু এই ঐতিহাসিক স্থানখনতেই 1999 চনত এদল সংস্কৃতিবান আৰু দূৰদৰ্শী ব্যক্তিৰ প্ৰচেষ্টাত ধুই নৱোদয় জাতীয় বিদ্যালয় গঢ়ি উঠিছিল। আৰু কালক্ৰমত এই বিদ্যালয়খনে 25 বছৰ গৰকিলে আৰু ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে। এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপকসকল বা প্ৰাক্তন শিক্ষাৰ্থীসকল তেওঁলোকে লগ হৈ, আৰু মই দেখিবলৈ পালোঁ এক আকৰ্ষণীয় পৰিৱেশ। আৰু ইয়াত আমাক অন্তৰংগ অনুষ্ঠান পৰিচালনা কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। আমি আহি ইয়াত সকলোৰে লগত মত বিনিময় কৰিলোঁ, কথা বতৰা পাতিলোঁ। আৰু ইয়াৰ শিক্ষাৰ্থীসকলৰ যি সপোন যে আমি আজিৰ পৃথিৱীৰ যি নতুন শিক্ষা গ্ৰহণ কৰিম, মই ইয়াত দেখিবলৈ পালোঁ এই বিদ্যালয়ৰ পৰা শিক্ষা লৈ ভালেমান ছাত্ৰ ছাত্ৰী আগবাঢ়ি গৈছে, অধিবক্তা হৈছে, অভিযন্তা হৈছে, শিক্ষয়িত্ৰী হৈছে বা টেট কোৱালিফাই কৰিছে। গতিকে নতুন উৎসাহ উদ্দীপনাৰে তেওঁলোক আগবাঢ়ি গৈছে আৰু এই অনুষ্ঠানটোক জাকত জিলিকা কৰি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিছে। নিশ্চয় উদ্যোক্তাসকলৰ সপোন ফলিয়াইছে। অনাগত দিনত এই শৈক্ষিক যাত্ৰা অব্যাহত থাকিব। অসম জাতীয় বিদ্যালয়ৰ যি সপোন, যি জাতীয় আন্দোলন, শৈক্ষিক আন্দোলন, সেই শৈক্ষিক আন্দোলন এই ধুইৰ পৰা আচলতে আগবঢ়াই নিবলৈ যি অহোপুৰুষাৰ্থ কৰিছে, এই প্ৰচেষ্টা আচলতে আদৰণীয়, প্ৰশংসনীয়।